ডক্টৰ বনমালী শৰ্মাক মুখ্যমন্ত্ৰীৰ বিশেষ সম্বোধন চিপাঝাৰৰ জনতাৰ অভূতপূৰ্ব সঁহাৰি চিপাঝাৰৰ ৰাজনীতিত নতুন গতি ডক্টৰ বনমালী শৰ্মাৰ জনপ্ৰিয়তাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আজি পুনৰ জনতাৰ মাজলৈ ওলাই অহা ডক্টৰ বনমালী শৰ্মাক স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যুৱ নেতা বুলি সম্বোধন কৰি সকলোকে আচৰিত কৰি তোলে আজিৰ দিনটোত চিপাঝাৰত ডক্টৰ বনমালী শৰ্মাক কেন্দ্ৰ কৰি দেখা গ'ল অভূতপূৰ্ব জনসমাগম হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিয়ে প্ৰমাণ কৰিলে চিপাঝাৰৰ জনতাৰ হৃদয়ত ডক্টৰ বনমালী শৰ্মাৰ স্থান কিমান গভীৰ এই বিশাল জনসমাগম দেখি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও আচৰিত হৈ পৰে তেওঁ স্পষ্ট ভাষাত কয় এনেকুৱা জনসমাগম আৰু এনেকুৱা নিস্বাৰ্থ জনসমৰ্থন পোৱা নেতা আজিৰ দিনত বহুত কম ইয়াৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ বনমালী শৰ্মাক আগন্তুক দিনত ডাঙৰ দায়িত্ব ল'বলৈ সাজু থাকিবলৈ আহ্বান জনায় মজাকীয়ভাৱে কয় তোমাক এতিয়া আমেৰিকাৰ বিধায়কহে পাতিব লাগিব এই মন্তব্যৰ পাছতে চিপাঝাৰৰ ৰাজনৈতিক মহলত চৰ্চা তীব্ৰ হৈছে জনতাৰ মাজত বিশ্বাস দৃঢ় হৈছে যে আগন্তুক নিৰ্বাচনত ডক্টৰ বনমালী শৰ্মাই বিজেপিৰ টিকট নিশ্চিতভাৱে লাভ কৰিব ৰাইজৰ এই মৰম সমৰ্থন আৰু আশীৰ্বাদে ডক্টৰ বনমালী শৰ্মাক নতুন শক্তি প্ৰদান কৰিছে বুলি ক'ব পাৰি এতিয়া সকলোৰে দৃষ্টি চিপাঝাৰৰ ৰাজনীতিত পৰৱৰ্তী অধ্যায়ত কি নতুন মূৰ আহে নিউজ ডেস্ক AIN লাইভ গামোচা পিনে চকুত লাগি যাব এটা কাম কৰোঁ এটা কামেই কৰোঁ গামোচা পিনে চকুত লাগি যাব হেল্ল' যুৱ নেতা কালি তই কিয় ইমান মানুহ ৰাতি পঠাইছে কাৰণে তোক এতিয়া আমেৰিকাতে মেলে পাতিব লাগিব ইমান মানুহ বাপৰে কেনেকে ইমান সমৰ্থক গোটাইছে ক'ত চাকৰি কৰে ৰিজাইন দিয়ে এতিয়া নালাগে যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996